Hello everyone and welcome back to Math Pool Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 11 or chapter number 1 sets or আমি আৰম্ভ কৰিম exercise number 1.5. তো already exercise number 1.5 or এটা introductory lecture আমি complement of a set কি হয় হেতু previous video session তো already cover কৰি থৈছো। তো exercise তো আৰম্ভ কৰাৰ আগতে হেকিনি অলপ ভিডিওটো আকৌ এবাৰ ৰিভাইজ কৰি লবা তেতিয়া এই exercise তো কৰিবলৈ বা বুজি পাবলৈ খুবেই ইজি লাগিব। Okay, so আমি আৰম্ভ কৰো আমাৰ first question টোৰে। So question number 1. এই কুৱেশ্যনটোত আমাক দিয়া গৈছে এটা ইউনিভাৰ্চেল সেট ইউ ঠিক আছে নটা এলিমেণ্টছ আছে 1 2 3 4 5 6 7 8 9 দেন আৰু দুটা সেট দিছে সেট এ এণ্ড সেট বি তো এই ইনফৰমেশ্যনটো ইউজ কৰি পেলাই একচুৱেলি আৰু আছে চি এটাও আছে তিনিটা সেট আছে এই তিনিটা সেট এ বি এণ্ড চি এলং উইথ ইউনিভাৰ্চেল সেট এইখিনি ইনফৰমেশ্যন ইউজ কৰি পেলাই আমাক ডিফাৰেণ্ট টাইপছ অফ কমপ্লিমেণ্ট উলিয়াব দিছে অ'কে আমি আৰম্ভ কৰোঁ ফাৰ্ষ্টটোৰে ঠিক আছে তো গিভেন আমি লিখি লওঁ given আমাক দিয়া গৈছে universal set u তো ইয়াতে আছে আমাৰ 1 2 3 4 5 6 7 8 আৰু 9 so 1 ৰ পৰা 9 লৈ আমাৰ নটা ইয়াতে ইন্টিজাৰ ভ্যালু পজিটিভ ইন্টিজাৰ ভ্যালু কিনে কালেকশনটোকে ইউনিভাৰ্সেল সেট বুলি কোৱা হৈছে এইখিনি দিয়া আছে দেন আমি লম সেট a তো সেট a আছে এলিমেন্টস 1 2 3 আৰু 4 ঠিক আছে দেন আমাৰ তাত আছে সেট b তো সেট b এলিমেন্টস বোৰ আছে 2 4 6 and 8 and then finally আছে আমাৰ set c so set c elements বোৰ আছে 3 4 5 and 6 okay এতিয়া আমি আৰম্ভ কৰো আমাৰ first question today question number 1 তো first questionত আমাক উলিয়াব দিছে a complement তো a complement উলাবৰ কাৰণে কি কৰিব লাগিব আমি ইউনিভাৰ্সেল সেটটো লম আৰু তাৰ পৰা আমি গুটি a এলিমেন্টস বোৰক মাইনাস কৰি দিম তো তাৰ মানে ইউনিভাৰ্সেল সেটৰ পৰা আমি আমাৰ a এলিমেন্টস কি আছে 1 2 3 and 4 so 1 2 3 and 4 ৰিজেক্ট কৰি দিম আৰু 5 6 7 8 9 লৈ লম so 5 6 7 8 9 তো এইখিনিয়ে হৈ যাব আমাৰ a complement very simple next a complement যদি উলাব পাৰিছো next আমাৰ যোনটো আমাৰ number 2 উলিয়াব দিছে b complement তো এবাৰ আমি উলিয়াম b complement তো b complementৰ কাৰণে আমি কি কৰিম again u minus b কৰিব লাগিব u minus b meaning to কি হৈ গ'ল যে আমি ইউনিভাৰ্সেল সেটৰ এলিমেন্টস বোৰ লম আৰু সেই এলিমেন্টছৰ পৰা আমি b থাকা এলিমেন্টস খিনি আমি কনসিডাৰ নকৰো তেনেহলে আমাৰ b কি আছে 2 4 6 8 so 2 4 6 and 8 even numbers বোৰ আছে তো even numbers বোৰ নলৈ পেলাই আমি গুটি odd numbers বোৰকে কনসিডাৰ কৰিম মানে odd number elements বোৰ 1 3 5 7 and 9 তেনেহলে এটোৱে হৈ যাব আমাৰ b complement তো আমি a complement and b complement easily উলিয়াই ল'ব পাৰিলো ওকে এতিয়া আমি এটা কাম কৰো 3 উলৱাৰ আগতে মই নাম্বাৰ 5 টো উলাইলো বিকজ আমাক কি উলাব দিছে a complement or complement বিকজ আমাৰ তাত অলৰেডি a complement প্ৰেজেন্ট আছে সো নাম্বাৰ 5 ত আহি যাও তো আমাক দিয়া গৈছে a complementor complement এটো কেনেকৈ কৰিম a complementor complement এতিয়া এটা কাম কৰো আমি প্ৰথমতে a complementor elements বোৰ নোট ডাউন কৰি লওঁ 5 6 7 8 and 9 এটোটো হৈছে আমাৰ a complementor elements ইয়াৰ complement to ল'ব লাগিব তো তাৰ মানে ইয়াৰ মিনিং কি হৈ গ'ল ইউনিভাৰ্সেল সেটৰ পৰা আমি a complement টোক আমি গুছাব লাগিব ৰাইট তো ইউনিভাৰ্সেল a complement আছে 5 6 7 8 9 তো 5 6 7 8 9 এইখিনি যদি গুছাই দিও তেনেহলে আমাৰ কি থাকিব 1 2 3 and 4 থাকিব তো এটোৱে দিব আমাক 1 2 3 and 4 বাট আমিতো জানো 1 2 3 4 তো এটো আমাৰ সেট e টোৱে হৈছে তো তাৰ মানে এটা যদি আমি সেট a লওঁ তাৰ কমপ্লিমেন্ট লওঁ আৰু সেই কমপ্লিমেন্টৰ কমপ্লিমেন্ট লওঁ তেনেহলে কমপ্লিমেন্ট আৰু কমপ্লিমেন্ট নালিফাই হৈ পেলাই আমাক কি দিব অৰিজিনেল সেট a টো দিব তো এনেকা আমি ইজিলি নাম্বাৰ 5 টো সলভ কৰি ললো ওকে এতিয়া আমি যাওঁ বাকিখিনি লৈ So number 3 আমাক উলাব দিছে A union C ৰ complement তো A union C complement উলাব কাৰণে প্ৰথমতে তো আমি A union C উলাব লাগিব ইয়াতে আমি ইনফেক্ট ডি মৰ্গানছ ল ইউজ কৰি কৰিব পাৰো তো A union C ইয়াৰ complement উলাব দিছে তো যদি আমি ডি মৰ্গানছ ল লগাও তেনেহলে কি হ'ব A ৰ ওপৰত complement লাগি যাব ইউনিয়নৰ সিম্বল হৈ যাব
intersection আৰু c ৰ ওপৰত লাগি গ'ল complement তো আমি a complement আৰু c complement এইটো তো আমি a complement উলাই থৈছো c complement উলাই পেলাই যদি intersection কৰো যোনটো আমাৰ result ওলাব same as same a union c ইয়াৰ complement same হ'ব বাট আমি এটা কাম কৰো আমাক যেহেতু a union c complement ওলাব দিছে আমি left hand side টোৰে ট্ৰাই কৰো তো প্ৰথমতে আমি a union c compute কৰিবলৈ চেষ্টা কৰো তো a union c মানে কি a আছে আমাৰ 1 2 3 and 4 এটো লগত আমি ইউনিয়ন লব লাগিব c c এর এলিমেন্টস আছে 3 4 5 and 6 ঠিক আছে তো এই ইউনিয়ন c 3 4 5 6 এর আছে আমাৰ 1 2 3 4 ইহতৰ আমি ইউনিয়ন তো লম তো ইউনিয়ন লম মানে কি গুটেখিনি এলিমেন্টস লব লাগিব সো এর গুটেবোৰ এলিমেন্টস আছে 1 2 3 and 4 and C এর গুটেখিনি এলিমেন্টস আছে 3 4 5 6 but যেহেতু 3 and 4 অলরেডি প্রেজেন্ট আছে তো আমি অনলি কনসিডার কৰিম 5 6 তো অলরেডি एक्चुअली 3 4 5 6 আমি লৈ লৈছো কমন ৰিপিট হৈ থকা কাৰণে আমি ৰিপিটেশনটো লোৱা নাই তো এটো হৈ গল আমাৰ কি A ইউনিয়ন C বাট আমাক তো A ইউনিয়ন C উলাব দিয়া নাই আমাক A ইউনিয়ন C কি উলিয়াব দিছে কমপ্লিমেন্ট ওলাব দিছে আৰু কমপ্লিমেন্ট ওলাবৰ কাৰণে আমি সদায় ফোকাস কৰি ৰাখিম আমাৰ ইউনিয়নত ৰাখিম সৰি আমাৰ যোনটো ইউনিভাৰ্সাল সেট আছে তাৰে এলিমেন্টস কিনিল চাম তো এই ইউনিভাৰ্সাল সেটৰ তো 1 পৰা 9 লৈকে আছে সেই এলিমেন্টস কোনখিনি ললো যোনখিনি অলৰেডি A ইউনিয়ন C প্ৰেজেন্ট আছে যেনেকৈ 1 2 3 4 5 6 তো ইয়াৰ পৰা আমি 1 2 3 4 5 6 এখিনিক আমি ৰিজেক্ট কৰি দিম থাকিল কি আমাৰ 7 8 9 থাকিল তো 7, 8, 9 এটোৱে হৈ যাব আমাৰ A ইউনিয়ন C এটো হৈ যাব আমাৰ ইয়াৰ কমপ্লিমেন্টৰ ফাইনাল সেটৰ এলিমেন্টস পৰ 7, 8, 9 ওকে এতিয়া আমি যাও নেক্সট নম্বৰ 4 লৈ সো ফোর্থ নম্বৰ ওলাব দিছে A ইউনিয়ন B এর কমপ্লিমেন্ট তো প্ৰথমতে আমি কি উলিয়াম A ইউনিয়ন B ঠিক আছে তো A ইউনিয়ন B তো এর এলিমেন্টস পৰ হৈছে 1 2 3 and 4 ইউনিয়ন B এর লগত B এর এলিমেন্টস পৰ হৈছে 2 4 6 and 8 2 4 6 8 ওকে তো এতিয়া আমি গুটেখিনি এলিমেন্টস লৈ লও 1 ইয়াৰ পৰা আহিলে 1 2 3 and 4 তো যেহেতু 2 and 4 অলরেডি আমি ইয়াতে নোট ডাউন কৰি ললো আকৌ ৰিপিট কৰিব নালাগে 6 8 আহি যাব তো এটো হৈ গল আমাৰ A ইউনিয়ন B নেক্সট আমি কি কৰিম A ইউনিয়ন B এর কমপ্লিমেন্ট লব কাৰণে আমি কি কৰিম আমি ইউনিভাৰ্সাল সেটটো চাম আৰু এই ইউনিভাৰ্সাল সেটটোৰ পৰা 1 2 3 4 6 8 একিটিক আমি ৰিজেক্ট কৰি দিম প্ৰথমতে 1 নালাগে 2 নালাগে 3 নালাগে 4 নালাগে 6 নালাগে আৰু 8 নালাগে তো থাকিল কি 5 থাকিলে 7 থাকিলে আৰু 9 থাকিলে তো 5 7, 9 এটোই হৈ যাব কি এটোই হৈ যাব আমাৰ A ইউনিয়ন B এর কমপ্লিমেন্টৰ এলিমেন্টস তো ওকে তো আমাৰ নম্বৰ 4 টো হৈ গল এতিয়া আমি যাও লাস্ট নম্বৰ 6 হলৈ তো নম্বৰ 6 ত উলিয়াব দিছে B - C আৰু তাৰ কমপ্লিমেন্ট ওকে তো এটো আমি প্ৰথমতে আৰম্ভ কৰিবলৈ হলে B - C উলিয়াই লব লাগিব তো সেট B এর এলিমেন্টস বোৰ হৈছে 2 4 6 8 minus C এর এলিমেন্ট আছে 3 4 5 6 এটো হৈ গৈছে আমাৰ C এর এলিমেন্টস বোৰ সো B - C মানে কি B এর হেইখিনি এলিমেন্টস লব লাগিব এই B সেটৰ পৰা 2 4 6 গুটেখিনি লব নোৱাৰো 2 4 6 and 8 আমি হেকিটা এলিমেন্টস লব লাগিব যেটো C প্ৰেজেন্ট নাই তো 2 যদি আমি ফাৰ্স্ট এলিমেন্টটো চাও B প্ৰেজেন্ট আছে ওকে ফাইন বাট C প্ৰেজেন্ট আছে নেকি নাই তো আমি সেফলি এটো কনসিডাৰ কৰিব পাৰিম 4 টো যদি চাও এটা প্ৰবলেমটো কি হৈ যায় 4 এলিমেন্টটো B টো আছে এই C টো আছে তো এটো কমন হৈ গল হেকানে এটোক আমি ৰিজেক্ট কৰি দিব লাগিব নেক্সট 6 টো যদি চাও একে প্ৰবলেম 6 টো প্ৰেজেন্ট আছে বাট 8 টো যদি চাও 8 টো আমাৰ C নাই তো তাৰমানে আমাৰ B - C কি থাকিব only 2, 8 থাকিব ওকে B - C যেহেতু পাই গলো এটা B - C কমপ্লিমেন্ট লব লাগিব তো কমপ্লিমেন্ট লোৱা মানে কি কমপ্লিমেন্টৰ কাৰণে আমি সদায় ইউনিভাৰ্সাল সেটটোৱে চাও বেলেগ একো চাব নালাগে তো 2 আৰু এই দুটাক আমি ৰিজেক্ট কৰি দিম আৰু বাকি গোটেইখিনি এলিমেন্টস আমি কনসিডাৰ কৰিম তো তাৰমানে 1 3 4 5 6 7 8 নালাগে তাৰপিছত আহিব 9 তো এইটোৱে হৈ যাব আমাৰ B - C কমপ্লিমেন্ট তো ইয়াতে থাকিল 1 2 3 4 5 6 সাতটা এলিমেন্টস 1 3 4 5 6 7 আৰু 9 তো এনেকাকৈ আমি ইজিলি কমপ্লিমেন্টৰ প্ৰবলেমবোৰক সলভ কৰি লব পাৰিম ওকে এতিয়া আমি যাও সেকেন্ড কোৱেশ্চনটো লৈ এতিয়া আমি আহিল যাও সেকেন্ড নম্বৰ কোৱেশ্চনটো লৈ সো কোৱেশ্চন নম্বৰ 2 ত আমাক অলৰেডি এটা ইউনিভাৰ্সাল সেট দি থৈছে তো এই ইউনিভাৰ্সাল সেটৰ এলিমেন্টস বোৰ হৈছে A B C D E F G and
H. তো এই ইউনিভাৰ্চেল সেটটো ইউজ কৰি পেলাই আমাক এই চাৰিটা সেট দিছে A B C and D এই চাৰিটা সেটৰ আমাৰ কমপ্লিমেন্ট উলিয়াব দিছে ভেৰি সিম্পল আমি ফাৰ্স্ট তোৰে আৰম্ভ কৰো তো আমাক ইয়াতে দিছে A equals to ABC তো তাৰ মানে আমাক কি উলিয়াব দিছে A কমপ্লিমেন্ট উলাব দিছে তো A কমপ্লিমেন্ট কি হ'ব আমি ইউনিভাৰ্চেল সেট ইউটো চাব লাগিব আৰু তাৰ পৰা আমি কি কৰিম A থাকা এলিমেন্টস বোৰক আমি কনসিডাৰ নকৰো A B and C যদি আমি গুছাই দিও তেনেহলে আমাৰ তাত কি থাকি গল আমাৰ তাত থাকিলে D E F G, H. তো এইটোৱে হৈ যাব আমাৰ সিম্পলি A কমপ্লিমেন্ট ওকে তো মই এইটো দেখুৱাবৰ কাৰণে কৈছো এনেকৈ এক্সামত কাটিব নালাগে ডাইৰেক্টলি আমাৰ আনসাৰটো লিখি দিলে হৈ গল এইটো হৈ গল আমাৰ A কমপ্লিমেন্ট সেকেন্ডত আহি যাও তো B কমপ্লিমেন্ট লাগে তো ডেফিনেশনৰ মতে কি হয় ইউনিভাৰ্সেল সেটৰ পৰা আমি B ক মাইনাস কৰিলে আমি পাই যাম B কমপ্লিমেন্ট তো এইটো হৈ যাব ইকুৱেলস টু তো B ৰ এলিমেন্টস বোৰ হৈছে D E F G তো আমি কি কৰিম D E F and G এটো আমি রাফত কৰিলাম ঠিক আছে এটো এনেকা মেইন কোৱেশ্চনত কৰিব লাগে D E F G টো আমি রাফত আমি গুছাই দিম তো থাকিল কি A B C and H তো আমাৰটা থাকিলে A B C, H এই চাৰিটা এলিমেন্ট থাকিল তো এইটো হৈ যাব আমাৰ B কমপ্লিমেন্ট ঠিক আছে এতিয়া আমি আহি যাও নেক্সট নাম্বাৰ 3 লৈ নাম্বাৰ 3 আমাক উলিয়াব দিছে C কমপ্লিমেন্ট তো C কমপ্লিমেন্ট C প্ৰাইম লিখি দিও বিকজ C লিখিলে অলপ কনফিউজন হ'ব পাৰে U minus C তো এতিয়া আমাৰ কি আছে A আছে তো আমি A ক ৰিজেক্ট কৰি দিম নেক্সট আছে আমাৰ এলিমেন্ট C C টো গুছাই দিম তাৰ পিছত আছে E গুছাই দিলো এন্ড দেন আমি গুছাই দিলো G তেনেহলে আমাৰ কি থাকিলে B D F H তো B D F and H তো এইটো হৈ গল আমাৰ C কমপ্লিমেন্ট ওকে এন্ড দেন ইয়াকো আমি অলপ সফা কৰি লওঁ বিকজ আমাক আকৌ এইটো ইউজ কৰিব লাগিব এতিয়া এন্ড ফাইনালি আমি ক্যালকুলেট কৰিম D কমপ্লিমেন্ট তাৰ মানে D কমপ্লিমেন্ট মানে হৈছে আমাৰ ইউনিভাৰ্সেল সেটৰ পৰা আমি মাইনাস কৰিব লাগিব D এইটো হৈ যাব আমাৰ U minus D এতিয়া D এলিমেন্টস কি আছে F G H আৰু A তো ইয়াতে F গুছাই দিও G গুছাই দিও H গুছাই দিও আৰু A গুছাই দিও তো এইকিটা থাকিল B C D আৰু E তো এইটো হৈ গল আমাৰ B, C, D, E ওকে তো আমি ইজিলি A B C D গুটি গিটাৰে আমি কমপ্লিমেন্ট উলিয়াব পাৰিলো ওকে এতিয়া আমি যাও থাৰ্ড নম্বৰ কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 3 taking the set of natural numbers as the universal set write down the complements of the following sets তো এবাৰ আমাক কি কৈছে আমাৰ যোনটো ইউনিভাৰ্সেল সেট হ'ব তো ইউনিভাৰ্সেল সেটটো কৈছে এটো হৈছে এটা set of natural numbers তো এটো আমি এনেকৈ কৈ লিখিব পাৰো x such that x belongs to the set of natural numbers তো এটো হৈছে আমাৰ ইউনিভাৰ্সেল সেট এটো ডিফাইন্ড হৈছে এটো ইউজ কৰি প্লে আমাৰ যোনটো ফাৰ্স্ট এটো দিছে এটা সেট বিল্ডাৰ ফৰ্মত এটা সেট দিছে এটো সেটটো কমপ্লিমেন্ট ওলাব লাগিব তো আমি এটা কাম কৰো তো লেটস সে আমি এটো A বুলি কৰি দিও তেতিয়া ইজি হ'ব so let A be the set containing the element x such that x is an even natural number and হৈছে আমাৰ even natural number এতিয়া এটোক যদি আমি roster ফৰ্মত লিখো তেনেহলেনো কি হ'ব আমাৰ 2 4 6 8 10 dot 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 কাৰণ এটো হৈছে এটা ইনফাইনাইট সেট এতিয়া আমাক উলিয়াব দিছে এই সেটটোৰ কমপ্লিমেন্ট তো A কমপ্লিমেন্ট কি হৈ যাব তো ইউনিভাৰ্সেল সেটৰ পৰা যদি আমি A ক মাইনাস কৰি দিও তেতিয়াটো আমি A কমপ্লিমেন্ট পাই যাম তো এটো ক্লিয়াৰ হয় ইউনিভাৰ্স আমাৰ সেট A টো কি হৈছে ইভেন ন্যাচাৰাল নাম্বাৰ বাট ইউনিভাৰ্সেল সেটটো হৈছে ন্যাচাৰাল নাম্বাৰ যত আমাৰ অড এণ্ড ইভেন দুইটাই থাকিব তো আমাৰ কি থাকি যাব ন মাইনাস কৰি দিয়াৰ পিছত 1 থাকিল 3 থাকিল 5 থাকিল 7 9 ডট 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 থাকি গল তো এটোক যদি আমি ব্যাক set builder format লিখো the set containing the element x such that x কি হৈ যাব এতিয়া x is an odd natural number নহল জানো এবোৰটো সব odd natural number হয় x is an odd natural number আৰু এটোৱে কি হৈ যাব আমাৰ আনসাৰ হৈ যাব because এটোৱে আমাৰ হৈছে complement of the given set okay এতিয়া আমি যাও next question to লৈ এটা same question number 3 ৰে second part of this set containing the element x such that x is an odd natural number তো আমি ইভেন টু কৰিলো ইভেনৰ কমপ্লিমেন্ট লমতে যদি odd পাইছো অডৰ কমপ্লিমেন্ট ললি ইভেন পাই যাম বিকজ এই প্ৰবলেমটোত এটা বস্তু ফিক্স আছে যোনটো আমাৰ ইউনিভাৰ্সেল সেট হৈছে হেতু ফিক্স থাকিব হেতু হ'ব set containing the element x such that x belongs to the set of natural number ইউনিভাৰ্সেল সেটৰ natural number elements হৈছে এটো ফিক্স হৈ আছে ঠিক আছে তেনেহলে আমাৰ কোৱেশ্চন 2 উঠিছে the set containing the element x such that x is an odd
natural number process to exactly same to same থাকিব odd natural number তো এবাৰ odd natural number বুলি কৈ কোৱাৰ লগে লগে কি হ'ব set builder formত 1 আহিল 3 আহিল 5 আহিল 7 আহিল dot 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 আমাক কি কৈছে আমাক কৈছে ইয়াৰ কমপ্লিমেন্টটো ল'ব লাগিব তো ইয়াৰ কমপ্লিমেন্ট ইয়াৰ যদি কমপ্লিমেন্টটো লওঁ তো তাৰ মানে কি হ'ল যদি ইউনিভাৰ্সেল সেট u আছে তাৰ পৰা আমি মাইনাস কৰিব লাগিব এই odd natural number খিনিক set of odd natural number তো গুটি odd number খিনিক যদি গুছাই দিও আমাৰ তাত কি থাকি যাব only even numbers খিনি থাকি যাব 2 4 6 8 10 dot 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 এইটো হৈছে কমপ্লিমেন্ট তো এইটো কি হয় এইটো যদি আমি set builder ফৰ্মত লিখো set containing the element x such that x is a odd to আমি লিখিলো even হৈ যাব আমাৰ is an even natural number fine okay এতিয়া আমি যাও third number to লৈ okay third number আমাক দিছে যে a set containing the element x such that x is a positive multiple of 3 তাৰ মানে 3 multiples খিনি লৈ আছে যেনেকৈ positive multiples খিনি লৈছে আৰু সেই সেটৰ আমাৰ কমপ্লিমেন্ট ওলাব দিছে তেনেহলে ইয়াৰ কমপ্লিমেন্টটো এক্স্যাক্টলি কি হ'ব আমাৰ তাত এনেকৈ কৈ লিখিব পাৰো set containing the element x such that x is একেবাৰে simple is not a positive multiple not a positive multiple of 3 এটো হৈ যাব কমপ্লিমেন্ট তো ইভেন আমি বস্তুটো বুজিবলৈ চেষ্টা কৰো ইজিলি তো এটো যদি আমি রস্টার ফর্মত লিখো তেনেহলে পজিটিভ মাল্টিপল অফ 3 কি আহিব 3 1 যা 3 3 2 যা 6 3 3 যা 9 3 4 যা 12 3 5 যা 15 and so on গুটি পজিটিভ মাল্টিপলস পৰ আহিছে ঠিক আছে তো ইয়াৰ যদি আমি কমপ্লিমেন্ট লওঁ তো আমি কি কৰিম আমাৰ যোনটো সেট অফ ন্যাচারাল নাম্বার আছে হেতুটো হৈছে আমাৰ ইউনিভার্সাল সেট 1 2 3 4 dot 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 তাৰ পৰা আমি মাইনাস কৰিব লাগিব 3 6 9 12 dot 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 এইবোৰ তো কৰিলে আমাৰ তাত কি থাকিল তো 1 আহিব 2 আহিব 3 আহিব নোৱাৰে 4 আহিব 5 আহিব 6 নাহিব because 6 present আছে ইয়াতে 7 আহিল 8 আহিল 9 নাহে তাৰ পিছত 10 আহিব 11 আহিব তো এইবোৰ কি হৈছে এইবোৰটো সব কি হৈছে নন মাল্টিপলস অফ 3 তো হেকানে আমি ক'ব পাৰিম যে x such that x is not a positive multiple of 3 very simple এটো মই বুজাবৰ কাৰণে এখিনি রস্টার ফর্মৰে দেখুৱালো বাট জেনাৰেলি কমপ্লিমেন্ট যেটা আমাৰ ওলাব দি একেবাৰে সিম্পল আমি x is a positive multiple of 3 কৈছে তেনেহলে x is not a positive multiple of 3 okay এতিয়া আমি আহি যাও fourth number to লৈ Number 4 this is the set containing the element x such that x is a prime number. আমাক দিয়া গৈছে এটা set যাৰ elements বোৰ হৈছে x আৰু x কি হয় x হৈছে prime number. x যদি prime number কয় তেনেহলে কি হ'ব প্ৰথমতে আমি roster formত চাই লওঁ 2 হৈছে এটা prime number 3 হৈছে prime number 5 হৈছে prime number 7 হৈছে prime number 11 হৈছে prime number তো এনেকাকো আমি prime numbers খিনি লিস্ট কৰি ললো এতিয়া ইয়াৰ কমপ্লিমেন্ট ল'ব লাগে তো ইয়াৰ কমপ্লিমেন্ট লোৱাৰ মিনিংটো কি হ'ল যোনটো আমাৰ ইউনিভাৰ্সাল সেট আছে তাৰ পৰা আমি এই সেট অফ prime numbers খিনিকে মাইনাস কৰিব লাগিব 2 3 5 7 তো মাইনাস কৰিলে আমাৰ তাত কি থাকিব তো 1 থাকিব ৰাইট 2 আমি ল'ব নোৱাৰো because 2 টো prime number হৈ গ'ল আৰু ইয়াতে প্ৰেজেন্ট আছে 3 ল'ব নোৱাৰো 4 ল'ব পাৰিম 5 নোৱাৰো 6 পাৰিম 7 নোৱাৰো but 8 পাৰিম 9 পাৰিম 10 পাৰিম তো এইবোৰ কি হৈ গ'ল এইবোৰটো সব নন প্ৰাইম নাম্বাৰস হৈ গ'ল তো তাৰ মানে আমি ইয়াৰ কমপ্লিমেন্টত এইটোৱে ক'ব পাৰিম যে set containing the element x such that আমি এইটো প্ৰাইম লগাইছো যে হেকাৰণে ইয়াতে ইকুৱেল লিখিছো such that x is কি হয় x কি আছে ইয়াতে প্ৰাইম নাম্বাৰ হৈছে জানো নাই হোৱা ন x is not a prime number এইটো very important এইটো লগাব লাগিব x is not a prime number তেতিয়াহে এইটো আমাৰ কমপ্লিমেন্ট হ'ব কাৰ কমপ্লিমেন্ট যেটা আমাৰ original set to দিছে that x is a prime number okay এতিয়া আমি যাও fifth number to লৈ number 3 তো ইয়াতে কৈছে যে a set containing the element x such that x is a natural number divisible by 3 and 5 তো আমি এইকেইটা natural number ল'ব লাগিব যোনটো 3 and 5 দুইটাৰে divisible হয় তেনেহলে এক প্ৰকাৰে 3 আৰু 5 ৰ multiplication হ'ল 15 তো 15 ৰ টেবলটো ল'লে হ'ল তো ইয়াক যদি আমি roster formত লিখো তেনেহলে আমাৰ কি হ'ব 15 আহিব 3 and 5 ৰে যায় দেন আমাৰ আহিব next 30 তো 3 and 5 দুইটাৰে যায় next আহিব আমাৰ
45 তাৰ পিছত 60 and so on তো এইটোৱে হৈছে আমাৰ the elements which are divisible by 3 and 4 তাম যি এলিমেন্ট ল 3 ৰেও divisible হ'ব 5 ৰেও divisible হ'ব বাট আমাক এইটো উলিয়াব দিয়া নাই আমাক কৈছে যে সেই সেটৰ কমপ্লিমেন্ট ওলাব দিছে তো কমপ্লিমেন্ট ওলাব গ'লে কি হ'ব আমাৰ গোটেইখিনি এলিমেন্টছ আহিব ন্যাচুৰাল নাম্বাৰ বাট এইখিনি আহিব নোৱাৰে তাৰমানে 1 2 3 ডট 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 14 লগে আহিলে 15 নাহিব তাৰপিছত ডাইৰেক্টলি 16 আহিব দেন 17 18 19 এনেকৈ গৈ থাকিব ক'ৰ লগে 29 লগে দেন 30 নাহে 31 আহিব ডট 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 44 লগে যাব তো ইতে গমি পাইছে এইখিনি হৈ গৈছে আমাৰ কমপ্লিমেন্ট বাট এইটো আমি এনেকা সেট বিল্ডাৰ ফৰ্মত লিখিব লাগিব তো আমি কি কম আমি কম যে the set containing the element x এইটোক আমি ডিফাইন কৰি আছো such that এইটো হিন্ট হয় such that x is a natural number fine natural number hobo because our main universal set to jodi natural number e set hoy etu natural number e hobo laibo such that x is a natural number and x is not divisible etu divisible hoy asile is not divisible by it's not divisible by 3 or 5 etu bahut important hoy ebar or ahi jabo yote because ami g number log etia যেনেকৈ এই নাম্বাৰটো যদি লওঁ 3 ইয়াতে কি আছে 3 নাম্বাৰটো আমাৰ 3 ৰেটো ডিভিজিবল হৈ আছে বাট 5 ৰে ডিভিজিবল হোৱা নাই বাট আমাক কি কৈছিল আমাৰ অৰিজিনেল কোৱেশ্চনটো দুইটা 3 ৰে হ'ব লাগিব 5 ৰে হ'ব লাগিব বাট যদি এটাৰে হয় তেতিয়া নহ'ব হেতুই কমপ্লিমেন্ট হৈ যাব সেইকাৰণে ইয়াতে আমি যদি এই পাৰ্টিকুলাৰ এক্সাম্পল 3 টো চাওঁ ঠিক আছে 3 টো চালে আমাৰ কি ইভেন ইয়াতে 5ও আছে 5ও যদি চাওঁ প্ৰথমতে 3 কথা পাতি লওঁ এইটো 3 ৰে ডিভিজিবল হৈ আছে বাট 5 ৰে ডিভিজিবল হোৱা নাই whereas 5 টো যদি চাওঁ 5 ৰে ডিভিজিবল হৈ আছে বাট 3 ৰে ডিভিজিবল হোৱা নাই সেইকাৰণে আমি ক'ব লাগিব 3 or 5 এই ৱৰ্ডটো বহুতেই ইম্পৰ্টেণ্ট হয় তেতিয়াহে ইয়াৰ কমপ্লিমেন্টৰ কথাটো আহিব ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো তো নম্বৰ 6 ত কৈছে যে set containing the element x such that x is a perfect square তো এনেকৈ লৈছে the set containing the element x such that x হৈছে এটা perfect square x is a perfect square তো যদি x perfect square হৈ আছে তেনেহলে ইয়াৰ কমপ্লিমেন্টবোৰ কি হ'ব perfect square নহব একেবাৰে সিম্পল চকুমুদি আমি ক'ব পাৰিম যে ইয়াৰ যদি কমপ্লিমেন্ট লৈ লওঁ আমি এটা সেট পাম নতুন সেট এটা পাম যাৰ এলিমেন্টছবোৰ হৈছে x ইট x কিন্তু চেঞ্জ হৈ গ'ল সো x is not a perfect square not a perfect square but আমি আৰু অলপ proper কৈ এটো ক'ব লাগিব যে আৰু আমাৰ যোনটো x হৈছে এটো কিন্তু ন্যাচুৰাল নাম্বাৰে হ'ব লাগিব ঠিক আছে বেলেগ কোনো নাম্বাৰ হ'ব নোৱাৰে ইউনিভাৰ্সাল সেটৰ পৰা যেহেতু আমি লৈছো তো বুজিবৰ কাৰণে একেবাৰে সিম্পল কি হ'ব 1 হৈছে এটা পাৰফেক্ট স্কয়াৰ 4 হৈছে পাৰফেক্ট স্কয়াৰ 9 হৈছে পাৰফেক্ট স্কয়াৰ 16 হৈছে পাৰফেক্ট স্কয়াৰ 25 এইবোৰ হৈছে সব পাৰফেক্ট স্কয়াৰ বাট ইহঁতৰ কমপ্লিমেন্ট যদি লৈ লওঁ তেনেহলে বাকি নাম্বাৰছবোৰে আহিব 2 আহিল 3 আহিল 5 6 7 8 এইবোৰ আহিলে ডট 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 তো এইবোৰটো কোনো এটা নাম্বাৰো পাৰফেক্ট স্কয়াৰ নহয় সেইকাৰণে আমি কৈছো set builder format the set containing the element x such that x is not a perfect square and x belongs to the set of natural number গোটেইখিনি elements natural number পৰা belong কৰে but ইহঁতবোৰ perfect square নহয় okay এতিয়া আমি যাওঁ 7th number to like so number 7ত এবাৰ আমাক কৈছে the set containing the element x such that x is a perfect ever cube দিছে আমাক a perfect cube yes তো ইয়াৰ কমপ্লিমেন্ট কি হ'ব not a perfect cube তো এটোকে যদি আমি set builder ফৰ্মত লিখো তো আমি কম the set containing the element x such that x obviously natural number হ'ব লাগিব x must belong to the set of natural number and ইয়াতে আমাৰ কন্ডিশন লগাই যাম যে x is not a perfect cube x যি কি হ'ল আমাৰ perfect cube হ'ব নোৱাৰে okay ঠিক আছে এতিয়া আমি যাওঁ 8 নম্বৰটো very interesting তো এতিয়া আমাক 8 এটা কাম কৰো এবাৰ let's say এবাৰ আমি এটা নাম দিছো so let b equals to the set containing the element x such that x plus 5 equals to 8 এটো আমাক দিয়া গৈছে set builder ফৰ্মত এতিয়া এটুক যদি আমি সলভ কৰো আমি তো জানো x plus 5 equals to 8 x plus 5 equals to 8 এটুক যদি আমি সলভ কৰো তেনেহলে আমি পাই যাও x equals to 3 তো তাৰ মানে set roster ফৰ্মত b হৈছে এটা কাজ আছে যাৰ এলিমেন্ট এটাই আছে সিংগলটন সেট হয় এলিমেন্টটো হৈছে 3 এতিয়া আমাক উলিয়াব লাগে কি ইয়াৰ কমপ্লিমেন্ট নাও b কমপ্লিমেন্ট যদি উলাও তো তাৰ মানে কি হ'ব u minus b
তো u minus b মানে কি হ'ব 1 আহিব 2 আহিব 3 আহিব নোৱাৰে 4 5 6 গোটেইবোৰ আহিব গোটেইবোৰ ন্যাচাৰাল নাম্বাৰ আহিব অনলি 3 আহিব নোৱাৰে বিকজ 3 টো b প্ৰেজেন্ট আছে তো এটো আমি এনেকাকৈ নিলিখি প্লাই যেহেতু আমাক অৰিজিনাল কোৱেশ্চনটো সেট বিল্ডাৰ ফৰ্মত দিছে তো b প্ৰাইম টো আমি কম the set containing the element x such that x belongs to the set of natural number right natural number is right 1 2 4 5 6 এইবোৰ গোটেই natural number and x or value কিন্তু কি হ'ব নোৱাৰে 3 হ'ব নোৱাৰে x not equals to 3 এই ভ্যালুটো বাদ দি বাকি গোটেইখিনি ভ্যালু ল'ব পাৰে ঠিক আছে তো এইটো হৈ গ'ল আমাৰ এই সেটটো এই যোনটো গিভেন সেটটো কমপ্লিমেন্ট ওকে এতিয়া আমি যাম নেক্সট টু number 9 ত একি নামৰ এটা ইকুৱেশ্যন ফৰ্ম এটা আছে ইয়াতে সো লেটস সে এটো আমি এবাৰ নাম দিও c so let c be the set containing the element x such that ইয়াতে x or relationship to this is that 2x plus 5 equals to 9 okay এতিয়া যদি আমি এই particular equation টোক solve কৰো 2x plus 5 equals to 9 তেনেহলে আমি পাম 2x equals to 9 minus 5 এ আমাক দিব 4x equals to 2 okay তো তাৰমানে এই সেটটোত এটা এলিমেন্ট আছে যোনটো হৈছে 2 সো এতিয়া যদি আমি c কমপ্লিমেন্ট উলাব যাও তে এটো যাব আমাৰ u minus c এই u minus c কি হ'ব 2 বাদ দি গোটেইখিনি ন্যাচাৰাল নাম্বাৰ আমি ল'ব লাগিব কনসিডাৰ কৰিব লাগিব অনলি আমি 2 ল'ব নোৱাৰো তেতিয়া আমি কমপ্লিমেন্ট ক'ব পাৰিম তো এটুকে আমি কি ক'ব পাৰো set containing the element x x কি হয় x টো ন্যাচাৰাল নাম্বাৰ হয় but ইয়াতে আমি কন্ডিশন লগাব লাগিব যে and x ন্যাচাৰাল নাম্বাৰ হলে নহব x or ভ্যালু খালি sorry ইয়াতে not x cannot be equals to x cannot be equals to 2 এই এটা এক্সেপশন আছে এই x এর ভ্যালু 2 হ'ব নোৱাৰে এটো বাদ দি বাকি যিকোনো ন্যাচাৰাল নাম্বাৰ হ'ব পাৰে ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টু নাম্বাৰ 10 ওকে তো আমি এটা এটা assumption কৰি লওঁ যে let d be the set containing the element x such that x is greater than or equals to 7 তো তাৰ মানে আমাৰ d এর এলিমেন্টস বোৰ কি হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে 9 হ'ব পাৰে 9.5 হ'ব নেকি নো 9.5 হ'ব নোৱাৰে 9 ৰ পিছত 10 এ যাব বিকজ আমাৰ মেইন ইউনিভাৰ্সাল সেটটো কি হৈছে কি হয় ন্যাচাৰাল নাম্বাৰ হয় ওকে এটো হৈ গ'ল আমাৰ d নাও আমাক উলিয়াব লাগে কি d প্ৰাইম সো d প্ৰাইম হ'ব কি u minus d সো u minus d যদি কৰো আমি কি পাম 1 2 3 4 5 and 6 তো এটুক আমি এটা ইজিলি সেট বিল্ডাৰ ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰিম যে 1 2 3 4 5 6 ইউজ এনেকুৱা এটা সেট যাৰ এলিমেন্টস বোৰ হৈছে x such that x কি হয় ন্যাচাৰাল নাম্বাৰ হয় and কি হ'ব কন্ডিশন হ'ব যে x ৰ ভ্যালু কি হ'ব 7 তকৈ সৰু হ'ব লাগিব তো 7 তকৈ সৰু আছে 1 2 3 গোটেই কিটা ভ্যালু যে 7 তকৈ সৰু হয় তো আমি জানো 7 তকৈ সৰু 1 2 3 4 5 6 হ'ব পাৰে আৰু বেলেগ একো হ'ব নোৱাৰে ওকে এতিয়া আমি যাও নম্বৰ 11 মানে যোনটো পাৰ question number 3 last part to লয় okay number 11 তো ইয়াতে আমি এই set টোক নাম দিও so এটো let's call it p so let p be the set containing the element x such that x কি হয় x হৈছে natural number x belongs to the set of natural number and ইয়াতে আমাক দিছে 2x plus 1 is greater than 10 okay ইয়াতে এতিয়া আমি অলপ কেয়াৰফুল থাকিব লাগিব বিকজ ইয়াতে গ্ৰেটাৰ দেন সিম্বল ইউজ কৰিছে তো একচুয়ালি এটো হৈছে লিনিয়াৰ ইনইকুৱেশ্যন অলদো লিনিয়াৰ ইনইকুৱেশ্যন আমি এতিয়ালৈকে ইন্ট্ৰোডিউস কৰা নাই যেটো অলপ পিছত ইন্ট্ৰোডিউস হ'ব যেতিয়া হেতু কৰিবা একেবাৰে সিম্পল হয় বাট এটো কমপ্লিকেটেড অলপো নহয় আমি ইজিলি লিনিয়াৰ ইনইকুৱেশ্যন বোৰকো সলভ কৰিব পাৰো সো লেটস সে এটো হৈছে 2x + 1 ইকুৱেল টু নিটিপ্লি ইয়াতে দিছে গ্ৰেটাৰ দেন সিম্বলটো ঠিক আছে তো আমি যেনে কো এই কেছত কি কৰো এই কনস্ট্যান্টক আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাও তো আমি সেম এনেকে কৰিম +1 আছে তো আমি এফালৰ পৰা 10 ৰ ফাললৈ লৈ গৈ -1 কৰি দিম ঠিক আছে সাইন আমাৰ চেঞ্জ নহয় তো ইয়াতে আছে 2x greater than 10 - 1 কি হৈ গ'ল আমাৰ 9 তো এতিয়া আমি কি কৰিম এই 2 টো গুছাব লাগিব তো বোথ সাইডস আমি 2 ৰে ডিভাইড কৰি দিম তো এই 2 আৰু 2 কেনসেল হৈ গ'ল থাকিল আমাৰ x এফালে x is greater than 9/2 বা x is greater than 4.5 বুলি ক'ব পাৰি ঠিক আছে মই 4.5 একাৰণে লৈছো লিখিবলৈ আমাৰ কাৰণে ইজি হ'ব বিকজ আমাৰ কি কৈছে x is a natural number তো এই ইনইকুৱেশ্যনটো সলভ কৰোঁতে আমি পাইছো x ৰ ভ্যালু কি আছে 4.5 তকৈ ডাঙৰ তো নেক্সট ন্যাচাৰাল নাম্বাৰ যোনটো 4.5 তকৈ ডাঙৰ হেতু হ'ব কি 5
তাৰমানে হৈছে 5 6 7 8 আৰু এটো কি হ'ব ইনফাইনাইট হ'ব কেতিয়াও শেষ নহয় কন্টিনিউ হৈ গৈয়ে থাকিব তো আমি সেট p টো পাই গলো সো নাও আমাক কিন্তু সেট p উলাব দিয়া নাছিলে আমাক কিন্তু p এর কমপ্লিমেন্ট উলাব দিছে যোনটো হৈ যাব আমাৰ u - p তো u - p যদি কৰো আমাৰ তাত কি থাকিব 1 2 3 and 4 এটো থাকিব তো এটোতে আমি ইজিলি সেট বিল্ডাৰ ফৰ্মত লিখিব পাৰো the set containing the element x such that x belongs to the set of natural number n and x কি হয় x or value আমাৰ 5 তকৈ সৰু হয় ঠিক আছে x less than 5 বা আমি এনেকৈ লিখিব পাৰো 9/2 because আমি সলভ কৰোঁতে তো এটোই পাইছো x is less than 9/2 এনেকৈ লিখিব পাৰো ওকে তো এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 এতিয়া আমি আহি যাও নেক্সট কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 তো ইয়াতে আমাক দিছে ইউনিভাৰ্সেল সেট then set a দিয়া আছে and set b দিয়া আছে এইকিটাক ইউজ কৰি পেলাই আমাক ইয়াতে ভেৰিফাই কৰিব দিছে ডি মৰ্গানছ ল তো অলৰেডি আমি ডি মৰ্গানছ ল কৰিয়ে থৈছো এবাৰ আমি ইয়াতে ভেৰিফাই কৰিম তো প্ৰথমতে আমি নোট ডাউন কৰিলো আমাৰ গিভেন সেট কিটা তো ইয়াতে আমাক দিছে ইউনিভাৰ্সেল সেট u তো ইয়াতে আছে আমাৰ টোটাল 9 এলিমেন্টস তো ফাৰ্স্ট নটা ন্যাচাৰাল নাম্বাৰ লোৱা হৈছে 1 2 3 4 5 6 7 8 আৰু 9 নেক্সট আমাক দিছে the set A আছে আমাৰ চাৰিটা এলিমেন্টস 2 4 6 and 8 একেটা নোট কৰিলো 2 4 6 and 8 and then আমাৰ তাত আছে the set B to আছে চাৰিটা এলিমেন্টস 2 3 5 and 7 2 3 5 and 7 তো আমি এটা কাম কৰো আমি ফাৰ্স্ট নম্বৰ 1 এৰে আৰম্ভ কৰো আমি LHS এৰে যাও তো LHS ত আছে আমাৰ ইকুৱেলস টু A union B complement okay তো এটা কাম কৰো আমি এনেকা কৰো প্ৰথমতে আমি a টো লৈ লওঁ 2 4 6 8 ইয়াৰ আমি ইউনিয়ন উলাম কাৰ লগত b লগত b আছে আমাৰ 2 3 5 and then 7 g টো আমাৰ ফাইনাল সেট টো আহিব তাৰ আমি আকৌ কমপ্লিমেন্ট লব লাগিব ঠিক আছে তো প্ৰথমতে আমি এই ব্ৰেকেটৰ ভিতৰ কামখিনি কৰি লওঁ তো ইউনিয়ন মানে কি সেট এৰ গুটেখিনি এলিমেন্টস লব লাগিব 2 4 6 and 8 yes then আমি set b গুটেখিনি এলিমেন্টস লব লাগিব 2 3 5 and 7 but 2 already present আছে এখানে আমি 3 5 7 টো নোট ডাউন কৰি ললে হ'ব ওকে তো এতিয়া আমি পাই গলো a ইউনিয়ন b পাই গলো আমি এতিয়া কি কৰিব লাগিব a ইউনিয়ন b এৰ আমি কমপ্লিমেন্ট উলিয়াব লাগিব তো তাৰ মানে আমি কি কৰিম আমি সাম আমাৰ ইউনিভাৰ্সাল সেট এই ইউনিভাৰ্সাল সেটৰ পৰা 2 4 6 8 3 5 7 এখিনিক আমি গুছাই দিম 2 নালাগে আমাক 4 নালাগে 6 নালাগে 8 নালাগে 3 নালাগে 5 নালাগে 7 নালাগে তো কি থাকিল আমাৰ 1 and 9 থাকিল তো 1 and 9 are the only remaining elements তো এই কমপ্লিমেন্ট সিম্বলটো গুছি যাব বিকজ আমি কমপ্লিমেন্ট অলৰেডি লগাই দিলো তো তা মানে a ইউনিয়ন b কমপ্লিমেন্ট লগামতে আমি পাইছো এটা সেট যাৰ এলিমেন্টস আছে only 1, 9 ওকে তো এটা কাম কৰি এখিনি আমি ক্লিয়াৰ কৰিলো বিকজ এটো এগেইন আমাৰ ইউজ কৰিব লাগিব ওকে এতিয়া আমি আহি যাও আমাৰ ৰাইট হ্যান্ড সাইডলৈ তো ৰাইট হ্যান্ড সাইডৰ কাৰণে আমাক লাগিব a কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট a কমপ্লিমেন্ট মানে কি a এৰ এলিমেন্টস বোৰ হৈছে আমাৰ 2 4 6, 8 ইয়াৰ কমপ্লিমেন্ট ইন্টাৰসেকশন কৰো অলপ জায়গা কম আছে মই ৰিফ্ৰেশ কৰি লওঁ তো এখিনি মই তললৈ লৈ আহোম ৰাইট হ্যান্ড সাইড right hand side is equals to set air elements 2 4 6, 8 ইয়াৰ আমি কমপ্লিমেন্ট লব লাগিব তাৰ পিছত আমি ইয়াৰ ইন্টাৰসেকশন লব লাগিব কাৰ লগত b set elements 2 3 5 and 7 so 2 3 5, 7 no ইয়াৰ কমপ্লিমেন্ট লব লাগিব তো প্ৰথমতে আমি কিন্তু কমপ্লিমেন্ট লব লাগিব ইন্টাৰসেকশন ললে নহব ঠিক আছে তো 2 4 6 8 ইউনিভাৰ্সাল সেটৰ পৰা আমি কি আছে 1 আছে next 2 আছে 2 লব নোৱাৰো 3 লব লাগিব তো আমি গুটি odd numbers কিন লব লাগিব 1 3 5 7 and 9 এটো হৈ গল কমপ্লিমেন্ট ললো সো কমপ্লিমেন্টৰ সিম্বলটো আমি লিখো ইন্টাৰসেকশন 2 3 5 7 তো আমি ইউনিয়নৰ পৰা কি লব লাগিব আমি জানো ইউনিয়ন হৈছে 1 ৰ পৰা 9 লৈকে আছে তাৰ পৰা 2 3 5 7 নললে হল 1 লম 2 3 লব নোৱাৰো 4 লম 5 লব নোৱাৰো 6 লব পাৰিম 7 লব নোৱাৰো 8 and 9 আমি লব পাৰো এতিয়া আমি ইয়া দুইটাৰ পৰা কি কৰিম intersection লম because এটা কমপ্লিমেন্ট আমি অলৰেডি লৈ থৈছো 1 and 1 আমি লব পাৰিম yes 3 no 3
5 present 9, 7 present 9, 9, yes, 9 present আছে. Okay, তো আমি কি দেখা পালো? Left hand side and right hand side দুটাৰ element same আছে. তো ইয়াতে কম যে since LHS equals to RHS, hence আমি ক'ব পাৰিম তাৰমানে যে আমাৰ A union B প্ৰথমতে আমি A union B calculate কৰি তাৰ complement যদি লওঁ ইয়াৰ ৰিজাল্টটো এক্সাক্টলি কি হ'ব A complement প্ৰথমতে লৈ ল'ম and B complement separately বেলেগ কৰি লৈ ল'ম দুইটাৰে যদি আমি intersection লৈ লওঁ আমি same to same result পাম okay এতিয়া আমি কি কৰিব লাগিব reverse way যাব লাগিব এবাৰ A intersection B complement লৈ পেলাই দেখুৱাব লাগিব যে এইটো A complement union B complement okay তো আমি start কৰো from left hand side তো left hand side ত আমি প্ৰথমতে A intersection B কৰিব লাগিব তাৰমানে 2 4 6, 8 এটো হৈ গৈছে আমাৰ set A elements বোৰ ইয়াক প্ৰথমতে আমি intersection কৰিম with B B elements বোৰ হৈছে 2 3 5 and 7 2 3 5, 7 তাৰ পিছত ফাইনালি ইয়াৰ আমি কমপ্লিমেন্ট লৈ ল'ম তো ইয়াৰ intersection টো একেবাৰে simple হয় 2 ইয়াতে common elements আছে আৰু বেলেগটো একো নাই তো তাৰমানে এইটো সেটৰ এটা এলিমেন্ট আছে যোনটো হৈছে 2 okay ইয়াৰ কমপ্লিমেন্ট ল'ব লাগিব তো ইয়াৰ কমপ্লিমেন্ট মানে কি ইউনিভাৰ্সাল সেটটো চালেই হ'ল 2 গুছাই দিলে 2 গুছোৱাৰ পিছত যিখিনি এলিমেন্টস থাকি গ'ল হেতু হৈ যাব আমাৰ ইয়াৰ কমপ্লিমেন্ট তো 1 3 4 5 6 7 8 and 9 okay তো আমি এতিয়া সাইড কৰি ৰাখি দিম এতিয়া আমি আহি যাম ৰাইট হ্যান্ড সাইডলৈ তো ৰাইট হ্যান্ড সাইডত আমাক কি লাগিব A complement union B complement আমি তো A complement অলৰেডি উলিয়াই থৈছো A complement কি হ'ব 1 3 5 7 and 9 এটো হৈছে আমাৰ A complement union কৰিম আমি B complement লগত so B complement কি হৈছে 2 3 5 7 আমি ল'ব নালাগে 1 4 6 8 and 9 okay এতিয়া ইহা দুইটাৰ ইউনিয়নটো একেবাৰে সিম্পল তো গোটেইখিনি এলিমেন্টস লৈ লওঁ আমাৰ ইয়াতে 1 3 5 7 9 and then ইয়াৰ গোটেইখিনি এলিমেন্টস লম 1 ল'ব নালাগে অলৰেডি নোট কৰা আছে 4 আহিব 6 আহিব 8 আহিব 9 নাহে কাৰণ 9 আমি অলৰেডি লৈ ল'লো তো এইটো আৰু এইটো 1 3 4 5 6 7 8 9 এক্স্যাক্টলি ইয়াৰ নিচিনা হৈ গ'ল গোটেইখিনি এলিমেন্টস আছে খালি 2 নাই তো ইয়াৰ পৰাটো আমি ক'ব পাৰো যে LHS equals to RHS or in other words আমি ক'ব পাৰিম যে or আমি other words ক'ব পাৰিম যে A intersection B লোৱাৰ পিছত যদি ইয়াৰ কমপ্লিমেন্টটো লওঁ ইয়াৰ ৰিজাল্টটো এক্স্যাক্টলি কি হ'ব আমি A complement and B complement separately লৈ পেলাই দুইটাৰে যদি ইউনিয়ন লৈ লওঁ আমি same to same result পাই যাম right তো এইটোৱে হৈছে আমাৰ question number 4 এতিয়া আমি যাওঁ question number 5 লৈ question number 5 draw appropriate Venn diagram for each of the following তো আমাক ইয়াতে চাৰিটা different types or sets or operations দিছে আমি each or কাৰণে আমি Venn diagram আঁকিব লাগে okay extremely simple তো প্ৰথমতে সবতকৈ first and foremost আমি এটা rectangle আঁকিলো সেই rectangle টো ডিনোট কৰিব আমাৰ universal set U তাৰপিছত দুটা আমি লৈ লম intersection কৰি থকাকৈ প্ৰথমৰ পৰা so that বস্তুবোৰ দেখুৱাবলৈ ইজি হয় তো ইয়াতে আমাৰ set A এটো আমি assume কৰিম এইটো হৈ গ'ল আমাৰ set B okay তো আমাক প্ৰথমতে ইয়াতে represent কৰিব দিছে A union B ৰ complement okay প্ৰথমতে বস্তুটো বুজিছো A union B যদি কৰো A union B কৰাৰ মিনিংটো কি হৈ যায় এইটো ৰিজন হৈ যাব এই গোটেই ৰিজনটো হৈ যাব এই গোটেই ৰিজনটো হৈ যাব আমাৰ A union B বাট আমাক A union B উলাব কোৱা নাই আমাক কৈছে A union B কমপ্লিমেন্টটো তেনেহলে কমপ্লিমেন্টটো হ'ব সেইখিনি ৰিজন যত আমাৰ শেডেড থাকা নাই তো এটা শেডেড নাথাকা ৰিজনটো কি আছে ইয়াৰ বাহিৰৰ ৰিজনখিনি আছে এই বাহিৰৰ ৰিজনখিনি যদি চাও এইখিনি কি হৈছে আমাৰ A union B এক্স্যাক্টলি বাহিৰত আছে A union B এক্স্যাক্টলি বাহিৰত আছে তো এই পিংক ৰিজনটোৱে হৈ যাব আমাৰ A union B কমপ্লিমেন্ট একেবাৰে সিম্পল এটা আমি এটা কাম কৰিব পাৰো আমি এই ইয়েলো লাইনছখিনিটো মই বুজাবৰ কাৰণে দেখুৱাইছিল এইখিনি যদি গুছাই দিও তো এতিয়া আমি ক'ব পাৰিম যে আমাৰ যোনটো এই পিংক ৰিজনটো হৈছে তো এইটোৱে হৈ যাব আমাৰ A union B কমপ্লিমেন্ট okay এতিয়া আমি আহি যাও নেক্সট A complement intersection B complement এটা সেকেন্ডটো ডায়াগ্ৰাম মই ড্ৰ নকৰোৱে কেলে because A complement intersection B complement এটোটো অলপ আগতে আমি প্ৰুভ কৰিছো এটো কি হয়
A union B ৰ যদি আমি কমপ্লিমেন্ট কৰো এটোটো আমাৰ ডি মৰ্গেনছ ল হয় ৰাইট ডি মৰ্গেনছ ল ডি মৰ্গেনছ লয়ে হয় তো ডি মৰ্গেনছ ল পৰা এটো হৈছে যে A ইউনিয়ন B ৰ কমপ্লিমেন্ট ললে A কমপ্লিমেন্ট ইন্টাৰসেকশন B কমপ্লিমেন্ট আৰু A মাত্ৰই দেখোন আমি A ইউনিয়ন B ৰ কমপ্লিমেন্টৰ ডায়াগ্ৰাম আঁকিল পিংক ৰিজনটো তো তাৰ মানে আমাৰ যোনটো A কমপ্লিমেন্ট ইন্টাৰসেকশন B কমপ্লিমেন্ট এটো হৈ যাব এই পাৰ্টিকুলাৰ পিংক ৰিজনটো তো এটোকো আমি ক'ব পাৰো যে A কমপ্লিমেন্ট ইন্টাৰসেকশন B কমপ্লিমেন্ট বিকজ দুইটাটো একই সেম টু সেম কথাই হয় তো ডি মৰ্গেনছ লয় আমাক হেতুই দিয়ে ওকে এতিয়া আমি আহি যাওঁ নেক্সট টু লৈ থাৰ্ড নম্বৰটো লৈ তো এতিয়া আমাৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ডটো কমপ্লিট হৈ গ'ল এতিয়া আমি থাৰ্ড নম্বৰটো লৈ আহি যাওঁ তো এগেইন এইটো হৈছে আমাৰ ইউনিভাৰ্চেল সেট এইটো হৈ গৈছে আমাৰ সেট A এণ্ড দেন এইটো হৈছে আমাৰ সেট B তো আমাক উলিয়াব দিছে A ইন্টাৰসেকশন B ৰ কমপ্লিমেন্ট প্ৰথমতেতো আমি A ইন্টাৰসেকশন B টো উলিয়াই লওঁ A ইন্টাৰসেকশন B আছে কিটা A এণ্ড B ৰ মাজৰ যোনটো কমনটো হৈছে তো এইটো হৈ গৈছে আমাৰ কমন ৰিজন এইটো হৈ গৈছে আমাৰ A ইন্টাৰসেকশন B বাট আমাক এইটো কথা কোৱা নাই আমাৰ ইয়াৰ কমপ্লিমেন্টটো ল'ব লাগিব তো তেনেহলে আমি ইউনিভাৰ্চেল সেট গোটেইটো ল'ম য'ত এইখিনি পৰ্চনটো নাই তো তাৰ মানে এই গোটেইখিনি আমি ৰিজনটো ল'ব লাগিব এই গোটেই ৰিজনটো যদি লৈ লওঁ বিকজ এইটো এই ইন্টাৰসেকশনৰ বাহিৰত আছে এই বাহিৰত যোনখিনি থাকে সেইটোৱে হৈ যাব ইয়াৰ কমপ্লিমেন্টাৰী ৰিজনটো এই গোটেইখিনি ৰিজন হৈ গ'ল এই গোটেইখিনি ৰিজন আমাৰ হৈ যাব A ইন্টাৰসেকশন B কমপ্লিমেন্ট তেতিয়া মই এটা কাম কৰো তো এতিয়া আমাক এইখিনি দৰকাৰ নাই এইখিনি আমি ধুনীয়াকৈ এতিয়া গুচাই দিম ঠিক আছে ভেৰি কেয়াৰফুল এই গোটেইখিনি শেডেড ৰিজন হ'ব বাট এইখিনি ৰিজন যেন নহয় দেই এইখিনি ৰিজন কিন্তু ধ্যান ৰাখিব এইখিনিক আমি কনসিডাৰ কৰিব নোৱাৰো এইখিনি কনসিডাৰ নকৰি বাকি গোটেই এইবোৰ গোটেই বাহিৰৰ ৰিজনবোৰ কি হ'ব আমাৰ হৈ যাব A ইন্টাৰসেকশন B ৰ গোটেইটোৰ কমপ্লিমেন্ট ওকে এতিয়া নেক্সট A intersection union B intersection A complement union B intersection same to same হ'ব because এটোই কি হৈছে ডি মৰ্গেনছ লৈ কয় যে এটোই হৈছে আমাৰ A complement union B complement right A same to same ৰিজন হ'ব হেতু কাৰণে আকৌ আমি এটা নতুন ডায়াগ্ৰাম আঁকিব নালাগে সো আমাৰ 3 and 4 কমপ্লিট হৈ গ'ল ওকে এতিয়া আমি যাওঁ 6th নম্বৰ কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 let U be the set of all triangles in a plane তো ইয়াতে অলপ ইন্টাৰেষ্টিং হয় প্ৰবলেমটো বুজিব লাগিব যে আমাৰ যোনটো ইউনিভাৰ্চেল সেট হৈছে হেতু কি লৈছে সেট অফ অল ট্ৰায়াঙ্গলছ যিমান ট্ৰায়াঙ্গলছ পসিবল আছে ইন এ প্লেন গোটেইখিনি ট্ৰায়াঙ্গলছ লোৱা হৈছে সেট অফ অল ট্ৰায়াঙ্গলছ ইন এ প্লেন স্কেলিন আইসোসেলিস ৰাইট এংগল ইকুইলেটাৰেল গোটেইবোৰ ট্ৰায়াঙ্গলৰ কালেকশ্যন লোৱা হৈছে হেতুকে কোৱা হৈছে ইউনিভাৰ্চেল সেট প্ৰবলেমটো বুজিবৰ কাৰণে লেটস সে আমি কেইটামান এক্সাম্পল লৈ লওঁ ঠিক আছে এটা এক্সাম্পল লৈ লওঁ আমাৰ তাত ফাৰ্ষ্ট ট্ৰায়াঙ্গলটো হৈছে লেটস সে ইকুইলেটাৰেল ট্ৰায়াঙ্গল EQ বুলি কৈ লিখিছো এটি ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ তিনটা এংগল থাকিব θ1 θ2 আৰু θ3 তিনটা এংগল আছে তো ইকুইলেটাৰেলৰ কেছতো আমি জানো গোটেইখিনি এংগল কি হয় 60 ডিগ্ৰী হয় ইকুৱেল হয় 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী নেক্সট আমাৰ হ'ব পাৰে আইসোসেলিস ট্ৰায়াঙ্গল আইসোসেলিসৰ কেছত কি হ'ব দুটা এংগল সেম থাকিব সো লেটস সে মই সিম্পল এংগল লৈছো 50 ডিগ্ৰী দেন থাৰ্ড নম্বৰ এংগলটো কি হ'ব 50 + 50 100 180 পৰা মাইনাস কৰিলে 100 থাকি যাব আমাৰ 80 ডিগ্ৰী তো দুটা এংগল যদি ইকুৱেল থাকে এটো হৈ যায় আমাৰ আইসোসেলিস ট্ৰায়াঙ্গল নেক্সট হৈ গ'ল আমাৰ স্কেলিন ট্ৰায়াঙ্গল এটা স্কেলিন কি হয় স্কেলিনটো যাৰ কোনোটা এংগলে ইকুৱেল নহয় তো 60 ডিগ্ৰী লৈ লওঁ নেক্সট 50 ডিগ্ৰী লৈ লওঁ আৰু 70 ডিগ্ৰী লৈ লওঁ ঠিক আছে এইটো হৈ গ'ল আমাৰ স্কেলিন মই ধুনীয়া ধুনীয়া নাম্বাৰছ কিনি লৈছো বাট যিকোনো নাম্বাৰছে ল'ব পাৰে বাট এইখিনিৰ আমাৰ এটা বস্তু ক্লিয়াৰ হৈ যাব ক্লেৰিফিকেশ্যন আহিব মোক কথাটো কি ক'ব বিচাৰো নেক্সট হৈছে আমাৰ একিউট এংগল ঠিক আছে একিউট এংগল ট্ৰায়াঙ্গল জেনেৰেলি একিউট এংগল ট্ৰায়াঙ্গল কি এটা এংগল যোনটো হয় সৰু থাকিব সো লেটস সে 40 ডিগ্ৰী ললো আৰু 40 ডিগ্ৰী ললে নেক্সট টু লৈছো 80 ডিগ্ৰী আৰু 60 ডিগ্ৰী ঠিক আছে একিউট যদি আছে তেনেহলে আমাৰ অবটিউজো থাকিব তো অবটিউজৰ কেছত কি হ'ব আমি লৈ ললো লেটস সে 100 ডিগ্ৰী 100 ডিগ্ৰী তাৰ পিছত হৈ গ'ল আমাৰ 30 ডিগ্ৰী এণ্ড 50 ডিগ্ৰী এণ্ড আমাৰ লাষ্ট টাইপটো হৈ গ'ল আমাৰ ৰাইট ট্ৰায়াঙ্গল তো ৰাইট ট্ৰায়াঙ্গলতো আমি জানো এটা এংগল হৈছে 90 ডিগ্ৰী আন এটা এংগল লৈছো লেটস সে 50 ডিগ্ৰী আৰু থাৰ্ড নম্বৰটো হৈছে 40 ডিগ্ৰী ওকে তো এইটোৰ পৰা আমি এইটোৱে ক'ব বিচাৰিছো যে আমাৰ যোনটো ইউনিভাৰ্চেল সেট হৈছে তো ইউনিভাৰ্চেল সেটত কি ট্ৰায়াঙ্গলছ থাকিব পাৰে ইকুইলেটাৰেল ট্ৰায়াঙ্গলছ থাকিব পাৰে আইসোসেলিস ট্ৰায়াঙ্গল থাকিব পাৰে আইসোসেলিস ট্ৰায়াঙ্গল স্কেলিন ট্ৰায়াঙ্গল থাকিব পাৰে একিউট এংগল ট্ৰায়াঙ্গল থাকিব পাৰে ACUTE দেন অবটিউজ থাকিব পাৰে অবটিউজ এংগল ট্ৰায়াঙ্গল থাকিব পাৰে এণ্ড দেন
right angle triangle থাকিব পাৰে তো 1 2 3 4 5 6 এই ছটা পসিবিলিটি আছে আই হোপ এখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া নেক্সট আমাৰ যোনটো সেট এ আছে সেট এত কৈছে এনেকা সেট অফ ট্ৰায়াঙ্গলছ ল'ব লাগিব যাৰ at least one angle is different from 60 degree যাৰ এটা angle যেন 60 ডিগ্ৰীতকৈ বেলেগ হয় ইকুইলেটাৰেল যদি চাওঁ তো এটা এংগল যিকোনো এটা এংগল চাব লাগিব 60 ডিগ্ৰীতকৈ বেলেগ হ'ব লাগিব নাই নহয় বিকজ গোটেইখিনিয়ে 60 হৈছে তো তাৰমানে সেট এত আমাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল আহিব নোৱাৰে আইচোসেলিস আহিব নেকি ইয়েছ যিকোনো এটা এংগল চালে হ'ল বিকজ এটলিষ্ট মানে কি এটলিষ্ট এটা মিনিমাম এটা ওৱান এটা এংগল যদি চাওঁ তাৰ ভেলু 60তকৈ ডিফাৰেণ্ট হয় নে ইয়েছ হয় 50 ডিগ্ৰীটো বেলেগ হয় ইভেন এইটো চালেও হ'ল তো তাৰমানে আমাৰ আইচোসেলিস ট্ৰায়াঙ্গল সেট এ হৈ যাব স্কেলিন আহিব নে নাই স্কেলিন 60 ডিগ্ৰী যদি চাওঁ ওকে এইখিনি নাই বাট নেক্সট এংগলটো যদি চাওঁ 50 বা 70 চাওঁ কি হৈছে ইয়াতে 60তকৈ ডিফাৰেণ্ট আহি আছে তো তাৰমানে আমাৰ কি হ'ব স্কেলিনো ইয়াতে আহিবই আহিব হোৱাট এবাউট একিউট ইয়েছ 40 আছে 60তকৈ ডিফাৰেণ্ট হ'ব লাগে ন সেইটোৱেতো কৈছে এটলিষ্ট ওৱান এংগল ডিফাৰেণ্ট ফ্ৰম 60 একিউটৰ কেছত আহি আছে একিউট এংগলৰ কেছত আহি আছে একিউট এংগল ট্ৰায়াঙ্গল অবটিউজৰ কেছতো আহিব এণ্ড দেন ফাইনেলি ৰাইট এংগলৰ কেছতো আহিব তো এই গোটেইখিনি আহি যাব আমাৰ সেট এ বাট আমাক উলিয়াব দিছে কি এ কমপ্লিমেণ্ট নাও এ কমপ্লিমেণ্ট কি হ'ব এ কমপ্লিমেণ্ট কি হ'ল এতিয়া ধুনীয়াকৈ চালে হ'ল ইউ মাইনাছ এ ৰাইট ইউত আছে আমাৰ 1 2 3 4 5 6 ছটা আৰু আমাৰ এইত আছে 1 2 3 4 5 পাঁচটা যিখিনি পাঁচটা এইত আছে সেইখিনি গুচাই দিলে হ'ল কি থাকি যাব অকল ইকুইলেটাৰেল ট্ৰায়াঙ্গলে নাথাকিল জানো অনলি ইকুইলেটাৰেল ট্ৰায়াঙ্গলে থাকিল তো তাৰ মানে এই সেট এ যোনটো আমাৰ কমপ্লিমেণ্ট ওলাব দিছে তো এইটো কি হ'ব set of all equilateral triangles তো তাৰমানে এইটোৱে হৈ যাব আমাৰ a complement I hope এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো লৈ Question number 7. Fill in the blanks to make each of the following a true statement. Okay, first statement to sum. It already ami last class ami etu kotha pati thaisu je amar ta jodi eta set A thake aru tar jodi complement lo aru duitar union loi lo tene hole hetu amak ki dibo etu sobotke best hoise amar eta Venn diagram er jodi ami bujibole chesta koru to ami lo eta universal set U aru tate lom ami eta set A ঠিক আছে তো এতিয়া set A কি হৈছে set A হৈছে সেইখিনি এলিমেন্ট যোনটো আমাৰ এই সাৰ্কেলৰ ভিতৰত সোমাই আছে ফাইন দেন A কমপ্লিমেন্ট কি হৈ যাব A কমপ্লিমেন্ট হৈ যাব সেইবোৰ এলিমেন্টস যোনটো ইউনিভাৰ্সেল সেটৰে পাৰ্ট হয় বাট আমাৰ set A ৰ বাহিৰত থাকিব ৰাইট set A ৰ বাহিৰত থাকিব এতিয়া দুইটাৰে যদি আমি ইউনিয়ন লওঁ এক প্ৰকাৰ কি হ'ল আমি গুটি পিংক ৰিজনটো ললো ইভেন ইয়েলো ৰিজনটো ললো হেতুইটোৰ মিনিং হৈ যায় আমাৰ কি এটো হৈ গল আমাৰ A কমপ্লিমেন্ট মই এটা বেলেগ কালাৰ ইউজ কৰো এখিনি হৈছে আমাৰ A কমপ্লিমেন্ট এটো ৰিজন আই গেছ এটো কালাৰ অলপ দিগদাৰ হৈ যাব মই লো এটো আমাৰ হৈ গৈছে A কমপ্লিমেন্ট তো A কমপ্লিমেন্ট হৈছে পিংক ৰিজনটো আৰু A হৈছে আমাৰ সাৰ্কুলাৰ ভিতৰ ৰিজনটো তো এক প্ৰকাৰে দুইটাৰে ইউনিয়ন ল মানে কি গুটি ইউনিভাৰ্সেল সেটটো নললো জানো তো তাৰ মানে আমাৰ কি দিব তো A ইউনিয়ন A কমপ্লিমেন্ট হলে আমি গুটি ইউনিভাৰ্সেল সেটটো পাই যাম ওকে এতিয়া নেক্সট টু লৈ যা নম্বৰ 2 আমাক দিছে এটা নাল সেট বাট তাৰ কমপ্লিমেন্ট আৰু এটোৰ ইন্টাৰসেকশন লোৱা হৈছে A লগত ওকে প্ৰথমতে তো আমি এটো বুজিব লাগিব যে নাল সেটৰ আকৌ কমপ্লিমেন্টটো কি হ'ব এটো যদি আমাৰ ইউনিভাৰ্সেল সেট U হৈ যায় তো ইউনিভাৰ্সেল সেটৰ কমপ্লিমেন্ট U কমপ্লিমেন্ট হৈ যায় ইয়াৰ নাল সেট হেতু ক'ত থাকিব হেতু ইয়াৰ বাহিৰত থাকিব আউটসাইড দ্য ইউনিভাৰ্সেল সেট ঠিক আছে বাট আমাক কৈছে যে এই নাল সেটৰ কিন্তু আমি কমপ্লিমেন্ট লৈছো তেনেহলে নাল সেটটো তো আমি জানো বাহিৰত থাকে ইয়াৰ যদি কমপ্লিমেন্ট লৈলো তো আমি তো ইউনিভাৰ্সেল সেটৰ ভিতৰতে আহি যাম তো এক প্ৰকাৰে এই যোনটো আমাৰ নাল সেটৰ কমপ্লিমেন্ট লোৱা আছে এটো কি হৈছে আমাৰ হৈছে ইউনিভাৰ্সেল সেট তো তাৰমানে কোৱেশ্চনটো কৈছে ইউনিভাৰ্সেল সেট ইউ যদি দিয়া আছে হেতুৰ ইন্টাৰসেকশন লব লাগে কাৰ লগত A লগত তো তাৰমানে আমাৰ এটো হৈ গৈছে সেট A আমাক ইনডাইৰেক্টলি কোৱেশ্চনটো হৈছে যে ইউনিভাৰ্সেল সেট আৰু A ৰ মাজৰ ইন্টাৰসেকশন পইণ্ট বা কমন পইণ্টটো কি হ'ব কমন ৰিজনটো কি হ'ব এটোৱে হ'ব A হৈ যাব সো এটো হৈ যাব ইকুৱেলস টু সিম্পলি A ওকে নেক্সট আমি আহি যাও থাৰ্ড নম্বৰটোলৈ থাৰ্ড নম্বৰ কৈছে A intersection A complement very simple তো এটো আমি ফাৰ্স্ট ডায়াগ্ৰামটো চালে হ'ল A আছে আমাৰ সাৰ্কুলাৰ ভিতৰৰ ৰিজনটো A কমপ্লিমেন্ট আছে সাৰ্কুলাৰ বাহিৰৰ এতিয়া বাহিৰত থকা মিনিংটো হৈছে দুইটাৰ মাজত কোনো ইন্টাৰসেকশনে নাই তো দুইটাৰ মাজত ইন্টাৰসেকশন হলে তো আমাৰ একোৱে নাপাম ন আমি কি পাম সিম্পলি এম্পটি সেট না টোৱে পাই যাম
Okay, and then finally number 4 লৈ আহি যাওঁ U complement মানে কি ইউনিভাৰ্সেল সেটৰ কমপ্লিমেন্ট আৰু ইন্টাৰসেকশন লম A প্ৰথমতে তো আমি এটো কৈছিলো যে ইউনিভাৰ্সেল সেটৰ যদি কমপ্লিমেন্ট লওঁ একচুয়ালি আমি কি কৈছো নাল সেটৰ কথা পাতি আছো বিকজ ইয়াৰ কমপ্লিমেন্ট আমি ইয়াৰ বাহিৰত ওলাই আহিলো আমি ইউনিভাৰ্সেল সেটৰ বাহিৰত ওলাই আহিলো এটা বাহিৰত থকা সেট ইন্টাৰসেকশন কৰিছো আকৌ এটা ভিতৰত থকা সেটৰ লগত এটো কোনো মিনিংয়ে নাই বাহিৰৰ আৰু ভিতৰটো কমপ্লিটলি ক্লোজড হয় কেনেকৈ কমন আহিব তো এটো ঘূৰি পকি কি দিব আমাক এটা এমটি সেটে দিব মানে দুইটাৰ মাজত কোনো কমন এলিমেন্ট নেথাকে তো এইটোৱে হৈছিলে আমাৰ এক্সাৰসাইজ নম্বৰ 1.5 তো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ